স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে যিসকলে 5550টা পদত এপ্লাই কৰিছিল আৰু তেওঁলোকে সেকেন্ড ফেজৰ ভেৰিফিকেশন লিষ্ট লৈ তেওঁলোকে অপেক্ষা কৰি আছিল কিন্তু তেওঁলোকৰ বাবে এটা দুখৰ খবৰ কাৰণ তেওঁলোকৰ বেয়া খবৰ কাৰণ কিয়নো ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসামৰ পৰা এখন নোটিছ পাব্লিছ কৰিলে যিহেতু হাইকোৰ্টৰ কেছৰ অৰ্ডাৰ মতে শুনানি চলি আছে ইতিমধ্যে আৰু তেওঁলোকে সেকেন্ড ফেজ ভেৰিফিকেশন লিষ্টখন পাব্লিছ কৰাতে কেইদিনমান পিছুৱাই দিবলৈ কৈছিলে আৰু ফাইনালি আজি ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা এখন নোটিছ অৰ্ডাৰ কৰিলে ইয়াতে ডেটটো দেখি আছে আপোনালোকে 29/3/2025 নোটিছখনত কি লিখা আছে ইয়াতে দেখি আছে আপোনালোকে It is for general information of all concerned that in complaints of the Honorable High Court order date number to dia ase 21/3/2025 pass in IA Civil 836/2025 of Dwananda Dole and others. The second phase of physical document verification of the candidates who have applied through online on upload their document in support of their candidature against advertised feed number dia ase apnaloke number to pori sabo for recruitment of regular teacher in LP and UP school under the Assam has been postponed until further order and kept on hold till a final outcome is received from Honorable High Court. This is in compliance with the Honorable High Court order date dia ase 21/3/2025 pass in IA Civil 836/2025 of Dwananda Dole and others versus State Assam and others. Yate dekhi ase SD Suranjana Senapati ACS আছে ডাইৰেক্টৰ এই নোটিছখনত ডিৰ ফালৰ পৰা ইটোৱে উল্লেখ কৰিছে এইটো 29/3/2025 আজিৰ ডেটত তেওঁলোকে পাব্লিছ কৰিছে আৰু ইয়াতে ইটোৱে উল্লেখ কৰিছে যিখন হাইকোৰ্টত এটা কেছ চলি আছে যিসকল নিউজ প্ৰাৰ্থীসকলে ভেৰিফিকেশ্যন লিষ্টটোত তেওঁলোকৰ 5550টাত তেওঁলোকৰ নামটো আহিব লাগে আৰু হাইকোৰ্টৰ যিটো আদেশ জাৰি কৰিছিলে ইয়াতে ডেটটো দিয়া আছে 21/3/2025 যিটো আদেশ জাৰি কৰিছিলে হাইকোৰ্টৰ ফালৰ পৰা দয়ানন্দ দলে এণ্ড আদাৰ্ছ ভাৰ্চেছ ষ্টেট অফ আসাম এণ্ড আদাৰ্ছ ফালৰ পৰা যিটো কেছ চলি আছিলে আৰু এই কেছটো এতিয়ালৈ চলি আছে আৰু যেতিয়ালৈ ফাইনেল জাজমেণ্টটো নাহে হাইকোৰ্টৰ তেতিয়ালৈ ডিৰ ফালৰ পৰা এইখন স্থগিত কৰি ৰাখিব সেকেন্ড ফেজ ভেৰিফিকেশ্যন লিষ্টখন পাব্লিছ তেওঁলোকে কৰিব নোৱাৰে যেতিয়ালৈ হাইকোৰ্টত কেছটো চলি থাকিব এইদৰে সেকেন্ড ফেজৰ ভেৰিফিকেশ্যন লিষ্টখনত উলমি থাকিব তেতিয়ালৈ তেওঁলোকে পাব্লিছ কৰিব নোৱাৰে আৰু এইদৰে হাইকোৰ্টত এই 5550টা পদৰ মেৰিট লিষ্ট ফাইনেল লিষ্টবিলাক ওলাত আৰু পলম হৈ যাব যিহেতু কেছটো যেতিয়ালৈ ফাইনেল জাজমেণ্ট নাহে হাইকোৰ্টৰ ফালৰ পৰা তে ইয়াতে ইটোৱে উল্লেখ আছিলে যিহেতু হাইকোৰ্টৰ ফাইনেল জাজমেণ্ট আহিব লাগিব কেছটোৰ নিউজক এড কৰে নে নকৰে তাৰ পিছতহে তেওঁলোকে সেকেন্ড ভেৰিফিকেশ্যন লিষ্টটো পাব্লিছ কৰিব পাৰিব তে ভিডিঅ'টোত এয়া আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আজিলৈ ধন্যবাদ।